বাছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। মই ক'ম শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ কথা। এই সময়ত প্ৰায়তঃ তৰুণ গগৈ চৰকাৰৰ সময়ত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে চৰ্ট ডেভেলপমেণ্ট মন্ত্ৰী আছিলে। তেওঁ চৰ্ট ডেভেলপমেণ্ট মন্ত্ৰী হৈ চৰৰ কিমান ডেভেলপ কৰিলে তাৰে দৃশ্যাংশ আমি কিছু আপোনালোকক দেখুৱাম ফুল প্লেটৰ জৰিয়তে। যে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে 5 বাৰৰ বিধায়ক এবাৰৰ মন্ত্ৰী, তেওঁ চৰ ডেভেলপমেণ্ট মন্ত্ৰী হৈছিলে। তেওঁ মন্ত্ৰী হৈ চৰ চাপৰি অত্ৰ অঞ্চলত কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট কৰিছে তাৰে এক দৃশ্য আমি আপোনালোকক দেখুৱাম। এয়া হ'ল ধুবুৰী জিলাৰ দক্ষিণ পাৰ ফকীৰগঞ্জ আদিকে ধৰি বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কিছু দৃশ্য আমি দেখুৱাম। এয়া চৰ ডেভেলপমেণ্ট মন্ত্ৰী হৈ থকা সময়ত ৱাজেদ আলী চৌধুৰীয়ে কিমান ডেভেলপ কৰিছে চৰ চাপৰি অত্ৰ অঞ্চল, আমি সেই দৃশ্য আমি কিছু দেখুৱাম। 5 বাৰৰ বিধায়কে যিজন মন্ত্ৰীয়ে একো কৰিব নোৱাৰিলে তেওঁ কি কৰিব, যি মোনা মাৰিব তাৰ দুপাতে চিন, তাৰে আমি এক দৃশ্য দেখুৱাই আছো যে শালমাৰা সমষ্টি এনেকি নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ প্ৰতিজন